হেল্ল' ফ্ৰেণ্ডছ, মই কাব্যই আপোনালোকক মোৰ অন্য এটা ব্লগলৈ ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টো পুৱা ৰন্ধা বঢ়াৰ পৰাই আৰম্ভ কৰিলোঁ। এইফালে দেখিছে মই দালি ধুই আছোঁ আৰু এইফালে মাছ বাছি ধুনীয়াকৈ ৰ'দত দি থোৱা হৈছে চালনীত। আৰু এইফালে চাব পাৰে শিঙি মাছ কেইটামান ছেপাৰেট কৰি এখন কাঁহীত ৰ'দত দি থোৱা আছে। আলহী আহিছে যিহেতু আজি যাবগৈ। আৰু এইফালে মই গ'লোঁ শাক ছিঙিবলৈ। বাইদেৱে যিহেতু টাউনত থাকে, ঘৰত আহিলে এনেকৈ যি থাকে ঘৰুৱা শাক পাচলি অকণমান হ'লেও তাই দি পঠোৱা হয়, দেখিবলৈ পাইছে। লগতে ভোল জিকাও কেইটামান দি পঠোৱা হৈছে। আৰু এইফালে দেখিছে মায়ে আগতীয়াকৈ এইবিলাক ছিঙি থৈ দিছে। আৰু লগতে ক'লা কচুও ছিঙিছে কেইটামান। আৰু মানুহ যিহেতু বহুতেই বেছি, সেইকাৰণে চৌকাতে ভাত আঞ্জাৰ ব্যৱস্থা কৰিছে। আৰু এনেকৈ ৰন্ধা বঢ়া হোৱাৰ পিছত এনেকৈ ভাত পানী খাই ইফালে যাবলৈ ওলালে তেওঁলোক। দেখিবলৈ পাইছে হাজবেণ্ডৰ বাইদেউ হয়, মিৰ্জাত থাকে। বাইদেউ, ভিনিদেউ আৰু ভাগিন আহিছিল। এইফালে তেওঁলোকক বিদায় দিবৰ আমাৰ সময় হৈ গ'ল। এইফালে দেখিছে মায়ে কুকুৰটো লৈ কেনেকৈ ৰখি আছে। আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব আৰু পেজটি ফ'ল' কৰি দিব। এতিয়ালৈ বাই বাই।